হে গাইজ পুনৰবাৰ তোমালোকক ৱেলকাম কৰিছোঁ আমাৰ এই প্লেটফৰ্ম এডুকেশ্যন বাছাওঁ য'ত তোমালোকৰ ডিমাণ্ডৰ ঠিক আছে যাৰ মেথছ এক্সাম নাই তেহেঁতৰ কাৰণে মই ফিজিক্সৰ এটা প্লেন লৈ আহিছোঁ মানে বায়' এক্সামটো দিলে তাৰপিছত তোমাৰ মানে ডাইৰেক্ট ফিজিক্স এক্সাম আছে ঠিক আছে তো তোমালোকৰ কাৰণে এইটো প্লেন এটা একদম ভালকৈ ষ্ট্ৰিক্টলি ফ'ল' কৰিবা আৰু লাষ্টত গৈ কিন্তু ফ'ল' নহ'ল বুলি বহুত দিছ গেপ পাইছোঁ সেইকাৰণে নপঢ়িলোঁ বুলি সেইকাৰণে সেইকেইটা কমেণ্ট নকৰিবা ঠিক আছে ভিডিঅ'টো একদম ভালকৈ চাবা আৰু এইটো ভিডিঅ' চোৱাৰ আগত এই যোনটো ভিডিঅ' মই ইয়াত দেখাইছোঁ থাম্বনেইলটো এইটো ভিডিঅ' ভালকৈ চাবা এইটো ভিডিঅ' চালে তোমালোকৰ কি হ'ব জানা তোমালোকে মানে নিজে গম পাবা যে তোমাৰ প্ৰিপেৰেশ্যন লেভেলটো কেনেকুৱা তুমি কিমান মাৰ্কছৰ কাৰণে তুমি এম কৰি আছা আৰু মানে এইটো ভিডিঅ'ত মানে মই কমপ্লিটলি মানে ধুনীয়াকৈ মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনৰ বিষয়ে কথা পাতিছোঁ কোনটো কেনেকুৱা কৰিলে হ'ব সেইবোৰ কথা পাতিছোঁ তো তোমালোকে এইটো ভিডিঅ' নোচোৱাকৈ এইটো ভিডিঅ' নাচাবা নহ'লে তোমালোকে একো ভালকৈ বুজি নাপাবা একো ভালকৈ তোমাৰ মাথাত ক্লিয়াৰ নাথাকিব তো ফৰ দ্য ক্লিয়াৰেঞ্চ তোমালোকে এইটো ভিডিঅ' চাবা তাৰপিছতে এই যোনটো ভিডিঅ' চলি আছে এই ভিডিঅ'টো চাবা ঠিক আছে তো এই ভিডিঅ'টোৰ লিংকটো তোমালোকে ডেছক্ৰিপশ্যনত চবতকৈ টপত পাবা তাৰপিছত মই কি কয় তোমালোকৰ যিবোৰ লেকচাৰ্ছৰ লিংক মই এই আহি থকা মানে এতিয়া মই ভিডিঅ'টো ইয়াৰ পাছত লগাই দিম এটেচ কৰি দিম সেই ভিডিঅ'টোত যিবোৰ লেকচাৰ্ছ মই কৈছোঁ সেইবোৰ গোটেইসোপা লেকচাৰ্ছৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাবা আৰু একদম ভালকৈ এ টু জেড ফ'ল' কৰিবা ঠিক আছে আৰু মই আৰু এবাৰ কৈছোঁ প্ৰথমতে এইটো ভিডিঅ'টো চাই ল'বা তাৰপিছত কণ্টিনিউ কৰিবা এণ্ড য়েছ তোমালোকে ভিডিঅ'টো চোৱা মই দেখিছোঁ এইকেইদিন মোৰ ভিউজটো পূৰা অলপ বাঢ়িছে আৰু সেইকাৰণেতো আৰু ভাল লাগিছে বাট তোমালোকে ছাবস্ক্ৰাইবটো কৰি দিব পাৰা যদি তোমালোকৰ হেল্প হৈছে তোমালোকে ছাবস্ক্ৰাইব এটা কৰি দিবা ঠিক আছে আৰু তোমালোকক মই এটা কথা কৈছোঁ ডে 1 ডে 2 এটেণ্ডেঞ্চ বুলি তোমালোকে এই ভিডিঅ'ত আহি পিনি কমেণ্ট ছেকশ্যনত দিবা আৰু প্লাছ তোমাক মই যি লেকচাৰ্ছ প্ৰভাইড কৰিছোঁ তুমি যোনটো ছাৰৰ লেকচাৰ্ছ আছে সেই ছাৰৰ লেকচাৰত গৈ পিনি কমেণ্টত লাভ ফ্ৰম এডুকেল পাছাম বুলি এটা দি দিবা আৰু এজ এ মোৰ ফেভাৰ সেইটো কথা মই আকৌ এই ভিডিঅ'টো কৈছোঁ আৰু এবাৰ মই তোমালোকক জনাই দিছোঁ ঠিক আছে তো এক্সামটো ভালকৈ দিবা আৰু ফিজিক্স এক্সাম ভালকৈ পঢ়িবা একদম ভালকৈ পঢ়িবা ফিজিক্স ঠিক আছে একদম 100% কমপ্লিট কৰিম বুলি নাভাবিবা বাট মই এটা অপশ্যন দিছোঁ 100% কমপ্লিট কৰিবলৈ যদি তোমালোকে পাৰা যদি তোমালোকৰ কেলিবাৰ আছে তোমাৰ ডেডিকেশ্যন আছে বাট যদি তোমালোকে নোৱাৰা তোমালোকে এইটো ভিডিঅ' মই যোনটো চাবলৈ কৈছোঁ সেইটো ভিডিঅ' চোৱা তাৰপিছত নিজে ডিচাইড কৰিবা তোমালোকে কি পঢ়িবা কেনেকৈ কৰিবা কেনেকৈ কি কৰিবা ঠিক আছে এইটো ভিডিঅ'ত মই একদম ক্লিয়াৰকৈ এ টু জেড ক্লিয়াৰ কৰিছোঁ কেনেকৈ কি কৰিব লাগে বাট আৰু এবাৰ কৈছোঁ এইটো ভিডিঅ' নোচোৱাকৈ তোমালোকে এইটো ভিডিঅ' কণ্টিনিউ নকৰিবা তো এতিয়া ইয়াৰ পাছত মেইন ভিডিঅ'টো চোৱা তো য়েছ তোমালোকৰ প্লেন আহি গৈছে চোৱা ক্লাছ 12 ফিজিক্স ইন 8 ডেজ যাৰ মেথছ এক্সাম নাই ঠিক আছে যাৰ মেথছ এক্সাম নাই সি তাৰ কাৰণে এইটো গল্ডেন চান্স হয় ফিজিক্সত এটা ভাল ডিচেণ্ট এটা মাৰ্কছ ষ্ট'ৰ কৰিবলৈ ঠিক আছে তো যাৰ মেথছ এক্সাম আছে এহেঁতি এইটো ভিডিঅ'ৰ পৰা জাষ্ট ওলাই যোৱা আৰু কাৰণ এইকেইটা অকল সেইকেইটা ষ্টুডেণ্টছৰ কাৰণে যাৰ মেথছ নাই ঠিক আছে চোৱা থ্ৰী টাইপছ অফ ষ্টুডেণ্ট আমাৰ ইয়াত তিনিটা টাইপছ অফ ষ্টুডেণ্ট আছে যোন এতিয়ালৈকে একোৱে পঢ়া নাই কমপ্লিটলি এট জিৰ' যোন কি কয় পঢ়িছে বাট পাহৰিছোঁ হয় নাই পঢ়িছিলোঁ বাট পাহৰিছোঁ আৰু কিছুমানৰ হাফ চিলেবাছ ডান আৰু কিছুমান ষ্টুডেণ্টে অকল ৰিভিজন কৰিবলৈ এইটো ভিডিঅ' চাইছে ঠিক আছে যোন ষ্টুডেণ্টছ জিৰ'ত আছা বা কিছুমান তোমালোকে পাহৰিছা বা হাফ চিলেবাছ হৈছে তোমালোকে লেকচাৰ চাব লাগিব ৰিভিজন কৰিব লাগিব NCERT কৰিব লাগিব এক্সাম্পলছ কৰিব লাগিব NCERT তাৰপিছত তোমাৰ এক্সাৰচাইজ যদি পাৰা যদি সময় থাকে তেতিয়া কৰিবা নহ'লে নালাগে তাৰপিছত তোমালোকে PYQs কিমান 7 to 8 ইয়াৰ্ছৰ কৰিব লাগিব ঠিক আছে তাৰপিছত ৰিভিজন কৰা সকলে তোমালোকে নিজে ৰিভাইজ কৰিবা আৰু বাকী চব মই যদি ক'লো NCERT এক্সাম্পলছ আৰু PYQs সেইবোৰ কৰিব লাগিব ঠিক আছে নেক্সট ওৱান এতিয়া আমি বায়' পেপাৰটো চাই পিনি ফিক্স হলো যে বায়' পেটাৰ্ণটো মানে অল্ড টাইপ আগৰ যেনেকুৱা আছে একো নতুন টাইপৰ কুৱেশ্যন অহা নাই একো ইমান ডিপ কনচেপচুৱেল কুৱেশ্যন অহা নাই বাট 99% পচিবিলিটি আছে 99.99 পচিবিলিটি আছে যে চেম টাইপ অফ পেপাৰ আহিব ফিজিক্স কেমিষ্ট্ৰি মেথছত যিহেতু ষ্টুডেণ্টছে ফিজিক্স কেমিষ্ট্ৰি অলপ টান পায় চ' তোমালোকে এইখনত মানে অলপ ভালকৈ পঢ়িব লাগিব আৰু মই 99.99 পচিবিলিটিছ কি কৈছোঁ কাৰণ 0.01 পচিবিলিটিছ চেঞ্জ হ'ব পাৰে বাট এতিয়ালৈকে 100% মানি চলা যে চেঞ্জ নহ'ব কাৰণ আছাম বোৰ্ডৰ একো মানে ভৰসা ইমান কৰিব নোৱাৰি ফটককে বিকজ তোমালোকে গম পাইছা এন্থ্ৰপলজি পেপাৰ কেনেকৈ আহিছে আৰু যোৱা বছৰ পেপাৰ কেইটাও মানে তেনেকুৱা টাইপে কাটিছে বাট ফেইথ থোৱা ঠিক আছে যে পেপাৰটো যেনেকুৱা বায়ৰ আহিছিলে অল্ড টাইপত তেনেকুৱা টাইপৰে আহিব বুলি নেক্সট ওৱান ডেইজ লেফ্ট আমাৰ লগত কেইদিন আছেনো এদিন দুদিন তিনিদিন চাৰিদিন পাঁচদিন ছদিন সাতদিন আঠদিন আৰু যদি আজি মিলাই লওঁ 24 তাৰিখ তোমালোকে যিদিনা ভিডিঅ' পাইছা সেইদিনাখন মিলাই তোমাৰ 9 ডেজ গেপ থাকিব ঠিক আছে কাৰণ তোমালোকৰ মেথছ এক্সাম 5 তাৰিখ আছে চ' আমি কেনেকৈ প্ৰচিড কৰিম চোৱা 25 তাৰিখে ইলেক্ট্ৰষ্টেটছ কৰিম 26 তাৰিখে তোমাৰ কাৰেণ্ট মেগনেটিজিম কৰিম মোৰ যাতে মেগনেটিজিম 27 মেগনেটিজিম EMI and AC মানে ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন আৰু অল্টাৰনেটিভ কাৰেণ্ট তাৰপিছত ৰে অপটিক্স এণ্ড ইলেক্ট্ৰমেগনেটিক ৱেভছ তাৰপিছত ৱেভ অপটিক্সৰ পৰা ছেমি কণ্ডাক্টৰলৈ গোটেই হ'ব ঠিক আছে আৰু 2 তাৰিখে বাফাৰ দিছোঁ যদি তোমালোকৰ কিবা থাকি যায় এইদিনাখন কৰিবা বুলি আৰু 3 তাৰিখ আৰু 4 তাৰিখ প্ৰপাৰ ৰিভিজন কৰিম ঠিক আছে এতিয়া চোৱা লেকচাৰ্ছ এতিয়া যোনে একো পঢ়া নাই তোমালোকে এইবোৰ লেকচাৰ ফ'ল' কৰিব পাৰা ইলেক্ট্ৰষ্টেটিক্স এইবোৰ এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা ভিডিঅ' তোমাৰ গোটেই ফিজিক্স তোমাক কভাৰ হৈ গৈছে মই মানিছোঁ মই ইয়াত কেইদিন দিছোঁ চোৱা ইয়াত কেইদিন দিছিলোঁ এদিন দুদিন তিনিদিন চাৰিদিন পাঁচদিন ছদিন অকল দিছিলোঁ লেকচাৰ্ছৰ কাৰণে বাট তোমালোকে যদি এজন টিচাৰ কমপ্লিটলি ফ'ল' কৰিম বুলি ভাবিছা দেন তোমালোকে 7 দিন দিব লাগিব আৰু ৰিভিজনটো তুমি ভালকৈ কৰিব লাগিব আৰু লাষ্টত তোমালোকে গোটেই মানে আৰু লাষ্টত তুমি গোটেই ফিজিক্সটো ৰিভাইজ কৰিবলৈ মাত্ৰ এদিন চান্স পাবা ঠিক আছে তাৰপিছত কেনেকৈ কি কৰিব লাগিব তুমি ভিডিঅ'টো কমপ্লিট চোৱা তুমি গম পাই যাবা এটা চোৱা 1 to কমপ্লিট ফাৰ্ষ্ট যদি কোনোবা ষ্টুডেণ্টে ৰিভিজন দিম বুলি ভাবিছে দেন তোমালোকে এইটো লেকচাৰ্ছ ফ'ল' কৰিব পাৰা ঠিক আছে কিন্তু যোনে একোৱে নাই পঢ়া
আৰু যদি কিছুমান চেপ্টাৰ্ছ বাকী আছে দেন তোমালোকে ডিটেইলতে কৰা কাৰণ সময় আছে ঠিক আছে তো তোমালোকে এইটো অকল যোনে ৰিভিজন কৰিম বুলি ভাবিছা ইহঁতি ফ'ল' কৰিব পাৰা মানে 3 days তোমালোকে লেকচাৰ চাবা 3টা মেগা শ্বৰ্ট লেকচাৰ 3 days ৰিভাইজ কৰিবা আৰু 2 দিন তোমালোকে ফাইনেল ৰিভিজন দিবা ঠিক আছে দ্যাটছ অল এইকেইটা 3টা লেকচাৰ্ছ তোমালোকে যোনে ৰিভিজন দিম বুলি ভাবিছে তোমালোকে এইটো কৰিব পাৰা আৰু এইকেইটা চব CBSE লেকচাৰ্ছ হয় কাৰণ আছামৰ কাৰণে তেনেকুৱা টাইপৰ লেকচাৰ্ছ নাই তো সেইকাৰণে মানে মই CBSE লেকচাৰ্ছে দিছোঁ ঠিক আছে নেক্সট চোৱা এতিয়া দিছ ইজ মাই লেকচাৰ ছাজেশ্যন এতিয়া যোন জিৰ'ত আছে বা যাৰ আধা চিলেবাছ কমপ্লিট হৈছে বা যোনে পঢ়িছিলে বা ধৰিছে তোমালোকে এটা অপশ্যন আছে তোমালোকে গোটেই সোপাই আছু ছাৰৰ পৰা পঢ়িব পাৰা ঠিক আছে যাৰ ফ্ৰিকুৱেঞ্চি মেচ কৰে তোমালোকে আছু ছাৰৰ পৰা পঢ়া বাট মোৰ ছাজেশ্যনটো কি মই এইকেইটা লেকচাৰ্ছ দিছোঁ পাৰ্টিকুলাৰ চেপ্টাৰ কাৰণে ইলেক্ট্ৰষ্টেটছ আৰু কাৰেণ্ট ইলেক্ট্ৰিচিটি আৰু মুভমেণ্ট মেগনেটিজম যিটো ডাঙৰ চেপ্টাৰ আৰু ভালকে বেছটো বনিব লাগে সেইকাৰণে তোমালোকে এই দুটা আছু ছাৰৰ পৰা চাবা নেক্সট তোমাৰ আছে ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন মেগনেটিক মেটাৰ অল্টাৰনেটিভ কাৰেণ্ট আৰু EMS তোমালোকে ৰাকসাত ছাৰৰ পৰা চাব পাৰা ঠিক আছে তাৰপিছত তোমালোকে ৰিঅপটো বহুত ডাঙৰ চেপ্টাৰ চ' তোমালোকে ইমান সময় নাই তাক তুমি ইমান সময় দিবও নোৱাৰিবা তো সেইকাৰণে এই মুনিল ছাৰৰ এই যোনটো 2 ঘণ্টা লেকচাৰ আছে তোমালোকে এইটো চাব পাৰা তাৰপিছত কমপ্লিট ফিজিক্স ইন 3 days তোমালোকে মানে এইটো লাষ্ট ইয়াত আছে তোমাৰ ৱেব অপটিক্সৰ পৰা ছেমি কণ্ডাক্টৰলৈকে আছে তো তুমি এইটো ফ'ল' কৰিব পাৰিবা ৱেব অপটিক্সৰ পৰা ছেমি কণ্ডাক্টৰলৈকে তো মই যোনটো প্লেন দিছিলোঁ এইটো মানে মই ডিচাইড কৰা লেকচাৰ্ছ মানে মোৰ লেকচাৰ ছাজেশ্যন পৰাহে মই তেনেকুৱা বনাই পিনি দিছিলোঁ যে এইটো টোটেলি তোমাৰ ওপৰত ডিপেণ্ড কৰে যে তুমি কোনটো ফ'ল' কৰা ঠিক আছে আৰু এইজন ছাৰৰ পৰা ভালকে বুজি পাম বুলি কথা বেলেগ বেলেগ ষ্টুডেণ্টছে বেলেগ বেলেগ টিচাৰৰ পৰা বুজি পাইছো তোমালোকে এবাৰ ট্ৰাই কৰি ল'ব পাৰা ঠিক আছে কাৰণ আজিৰ দিনটো আছে তো তোমালোকে ট্ৰাই কৰিব বা আজি ট্ৰাই নকৰিলেও তুমি জাষ্ট ষ্টাৰ্টিংটো তুমি এনেও আছু ঘাই ছাৰৰ পৰাই কৰিব লাগে যদি আছু ঘাই ছাৰৰ পৰা যদি ধুনীয়াকে বুজি পাই আছা দেন তোমালোকে সেইজন ছাৰৰ পৰা কণ্টিনিউ কৰি ল'বা বুজিছা নেক্সট চোৱা ফৰ আছামিজ মিডিয়াম ষ্টুডেণ্টছ লেকচাৰ্ছ ক'ৰ পৰা পাবা লেকচাৰ্ছ আছামিজ মিডিয়াম ষ্টুডেণ্টছ মানে একেবাৰে ডাঙৰ ডাঙৰ লেকচাৰ সৰু কৰি লেকচাৰ্ছ দিছে আৰু এইটো চেনেলত তোমালোকে পাবা ফিজিক্স ইন আছামিজ তোমালোকে এইটো চেনেলত গোটেই সোপা চেপ্টাৰ্ছৰ কি কয় মানে ফিজিক্স লেকচাৰ্ছবোৰ পাবা ঠিক আছে তো তোমালোকে এইটো ফিজিক্সৰ মানে চেনেলৰ লিংকটো তোমালোকে ডেছক্ৰিপশ্যনত মই দিয়ে দিম এইজন তুমি জাষ্ট কি কয় গৈ মেলি বা চেনেলটো চাৰ্চ মাৰিলে হ'ব তোমালোকে পাই যাবা তাৰপিছত তোমালোকে প্লেলিষ্ট ছেকশ্যনত যাওঁ প্লেলিষ্ট ছেকশ্যন গৈ পিনি তোমালোকে গোটেই সোপা লেকচাৰ্ছ পাই যাবা নেক্সট ওৱান अब पढ़ना कैसे है পঢ়িবা কেনেকৈ এতিয়া কিমান টাইম দিব লাগিব বহুত পঢ়িব লাগিব কাৰণ তোমালোকে একোৱে পঢ়া নাই যদি আৰু যোনে ৰিভাইজ দিব পাৰিছে সিহঁতি নিজৰ টাইম টেবুল চালে হ'ল ফাৰ্ষ্ট হাফ ছেকেণ্ড হাফ থাৰ্ড হাফ চাই ভাগ কৰিছে চোৱা ফাৰ্ষ্ট হাফত আমি লেকচাৰ চাব লাগিব লেকচাৰবোৰ 1.5x চাবা কাৰণ এতিয়া সময় নাই নৰ্মেলত চাবলৈ যিটো তুমি আগবেলা মানে মৰ্ণিং টাইমত শেষ কৰিবা 6 AM to 12 PM মাজতে ৰেষ্ট লৈ ল'বা আৰু তাৰপিছত ছেকেণ্ড হাফ তোমালোকে ৰিভাইজ দিবা ৰিভিজন কি কৰিবা ডেফিনেশ্যন ৰিভাইজ কৰিবা ডিৰাইভেশ্যন কৰিবা প্ৰেক্টিচ কৰিবা আৰু কুৱেশ্যনছ কৰিবা কুৱেশ্যনছ ক'ৰ পৰা কৰিবা NCERT এক্সাম্পলছ আৰু যদি NCERT এক্সাম্পলছ তোমাৰ প্ৰথম কৰি হৈ যায় আৰু যিবোৰ লেকচাৰ্ছত কুৱেশ্যন কৰাইছে সেইবোৰো এবাৰ ট্ৰাই কৰিবা প্লাছ তোমালোকে NCERT এক্সাম্পলছ কৰিব লাগিব আৰু যদি NCERT তোমাৰ কি কয় এক্সেছটো যদি সময় থাকে তেন NCERT এক্সেছো কৰিবা নহ'লে নালাগে NCERT এক্সাম্পলছ আৰু তোমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ 6 to 7 या 7 to 8 ইয়াৰ্ছত তোমালোকে কৰিবই লাগিব ঠিক আছে আৰু থাৰ্ড হাফত তোমালোকে কুৱেশ্যন চল্ভ কৰিবা সেইটোৱে যোনটো PYQs আৰু NCERT এক্সাম্পলৰ কথা ক'লো ঠিক আছে নেক্সট ওৱান নেক্সট তোমাৰ ৰেগুলাৰিটি চেক তোমালোকে ৰেগুলাৰ থাকিবা না সেইটোৰ ওপৰত বহুত ডাঙৰ কথা আছে তোমালোকে বহুত দিন গেপ পাই আছা না তোমালোকে বন্ধ হৈ পিনি আকৌ এলেহুৱা হৈ যাবা এইটো ভিডিঅ'ত ৰেগুলাৰিটি চেকৰ কাৰণে এইটো ভিডিঅ'ত যোনটো এইটো ভিডিঅ' তোমালোকে চাই আছা মোৰ এইটো ভিডিঅ' কমেণ্ট ছেকশ্যন আহি পিনি তোমালোকে ডেইলি আহিবা ডেইলি আহি পিনি ডে 1 কমপ্লিটেড ডে 2 কমপ্লিট বুলি এনেকা কমেণ্ট এটা কৰি দিবা যদি তোমালোকে ডেইলি এটেণ্ডেঞ্চ দিব বিচাৰিছা এইটো টোটেলি তোমাৰ ওপৰত ডিপেণ্ড কৰে তাৰপিছত মই যিবোৰ লেকচাৰ্ছ প্ৰভাইড কৰিলোঁ লেকচাৰ্ছ যিবোৰ প্ৰভাইড কৰিলোঁ এইবোৰ লেকচাৰ্ছত গৈ পিনি কমেণ্টত তোমালোকে কি কৰিবা জানা কমেণ্টছত গৈ পিনি লাভ ফ্ৰম এডুকেটিভ আছাম বুলি এটা কমেণ্ট দি দিবা ঠিক আছে এইটো আৰু জাষ্ট মোৰ কাৰণে ফেভাৰ হৈ যাব যে ষ্টুডেণ্টছে মোৰ চেনেলটো গম পাব বুলি সেইকাৰণে কৈছোঁ তোমালোকৰ ওপৰত কথা তোমালোকৰ কাৰণে নকৰে তাৰপিছত চাফিচিয়েণ্ট হয়নে মই যিবোৰ কৈছোঁ এতিয়া চোৱা চবতকৈ প্ৰথম আই এম এ মেণ্টৰ মই এজন মেণ্টৰ হয় ঠিক আছে যিটোৱে তোমাক গাইড কৰিব পাৰে তোমাক মই বোলে পেপাৰ চেটাৰ নহয় মই পেপাৰ লিখিছোঁ যে তোমালোকৰ এইকেইটা কৰিলে হ'ব ইমান চাফিচিয়েণ্ট আৰু ইমান এইকেইটা আহিব বুলি মই ক'ব নোৱাৰো এইকেইটা আহিব বুলি ক'ব নোৱাৰো এইকেইটা চাফিচিয়েণ্ট বুলি মই ক'ব পাৰিম কাৰণ তোমালোকে যদি এইকেইটা কৰা তোমালোকৰ এটা কুৱেশ্যন চলভিং এপ্ৰ'চ ভাবিব তোমালোকৰ কনচেপ্ট থাকিব আৰু সেই কনচেপ্ট আৰু কুৱেশ্যন চলভিং এপ্ৰ'চে তোমাক তোমাৰ ফিজিক্সৰ এক্সাম দিনা হেল্প কৰিব বুজিছা আৰু তোমালোকে জানা যে ফিজিক্সত ইমান কমন নাহে বুজিছা এণ্ড yes it is sufficient to score a good marks not 70 out of 70 I can't guarantee 70 out of 70 but I can guarantee 50 plus out of 70 ঠিক আছে যদি তোমালোকে ভালকে পঢ়া সেইটো তোমাৰ ওপৰত ডিপেণ্ড কৰিব নেক্সট যদি পেপাৰটো যোৱা বছৰ দৰে আহে মানে যেনেকৈ বাৰ পেপাৰ তেনেকৈ আহিলে তোমালোকে NCERT এক্সাম্পল এছে PYQ 6 to 7 ইয়াৰ্ছ কিন্তু 1 মাৰ্কছৰ কুৱেশ্যন কেইটা গোটেই 2012 পৰা 2025লৈকে গোটেই সোপা কৰিবা 1 মাৰ্কছৰ কুৱেশ্যন কেইটা তাৰপিছত তোমালোকৰ ডিৰাইভেশ্যন কৰিবা তাৰপিছত ডেফিনেশ্যন কৰিবা এইবোৰ কৰিলে তোমাৰ ধুনীয়াকে কি হ'ব ধুনীয়াকে তোমালোকে স্ক'ৰ এটা ভাল এটা স্ক'ৰ আনিব পাৰিবা ঠিক আছে নেক্সট আচ্ছা এতিয়া বাছ পঢ়া আৰু গেপ পাইছো বুলি আৰু নষ্ট নকৰিবা দিনবোৰ ঠিক আছে আৰু যদি কাৰোবাৰ ফিজিক্স ঠিক ঠাক আছে প্ৰব্লেম কেমত আছে মানে কেমিষ্ট্ৰিত আছে দেন এই গেপ ডেছত অৰ্গেনিক অলপ পঢ়ি ল'বলৈ ট্ৰাই কৰিবা ঠিক আছে আৰু অৰ্গেনিক কাৰণে তোমালোকে এই দুটা লেকচাৰ মানে ফ'ল' কৰিব পাৰিবা নেক্সট চোৱা টাইমটো ৱেষ্ট নকৰিবা ভিডিঅ'টো যদি তোমালোকে 24 ফেব্ৰুৱাৰীত পাইছা
যোনটো সময়ত পাইছা সেইটো ভিডিঅ'টো শেষ হোৱাৰ পাছত লগালগ কৰিব আৰম্ভ কৰি দিবা আৰু 25 ফেব্ৰুৱাৰীৰ কাৰণে ৰখি নাথাকিবা ঠিক আছে এটা চোৱা ইয়াৰ পাছত কিন্তু কমেণ্টত নপঢ়িলো বুলি গিল ফিল কৰি হৈছে বা এইটো নপঢ়িলো দাদা সময় নষ্ট কৰিলো এনেকুৱা নকৰিবা হা নকবা আৰু সেইবোৰ কাৰণ তোমালোক মই এটা স্পেচিফিক এটা প্লেন দিলো চ' তোমালোকে সেই প্লেনটো ভালকে ফ'ল' কৰা সিমানে কৈ পিনে সামৰিছো আৰু থেংক ইউ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে বাই বাই